আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো হৈছে আমাৰ সদৌ অসম পাৰ্টিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক টিউটৰ শিক্ষক সন্থাৰ এটা গুৰুত্বপূৰ্ণ গুগল মিট হৈছিলে আৰু সেই গুগল মিটত তেখেতসকলে আগন্তুক জুলাই মাহত কি কাৰ্যসূচী হাতত লোৱা হ'ব আৰু সেইখিনি কথা তেখেতসকলে শ্বেয়াৰ কৰিছে আৰু সেয়া নিশ্চয়কৈ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বিশেষকৈ আপোনালোকে স্কিপ নকৰি আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব নিশ্চয় আপোনালোকে স্ক্ৰীনত ফটো কৰিছে ইয়াত লিখিছে সদৌ অসম পাৰ্টিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক টিউটৰ শিক্ষক সন্থাৰ 2024 জুন মাহৰ 22 তাৰিখে সন্থাৰ এখনি গুৰুত্বপূৰ্ণ সভা গুগল মিট যোগে সম্পন্ন হয় সভাপতি ৰবীন্দ্ৰনাথ বৰগোহাঁইৰ সভাপতিত্বত সম্পন্ন হোৱা সভাপতি কেন্দ্ৰীয় সমিতি আৰু প্ৰায় সমূহ জিলা সমিতি সভাপতি সম্পাদক অথবা কাৰ্যনিৰ্বাহক সদস্যই অংশগ্ৰহণ কৰে আৰু আজিৰ সভাত বিগত কালৰ সংস্থাৰ কাৰ্যসূচীসমূহ বিভাগীয় কাম কাজৰ খাতিয়নি মুখ্যমন্ত্ৰীক সাক্ষাৎকাৰৰ বিষয় আৰু অনাগত দিনৰ পৰিকল্পনাসমূহ আলোচনা কৰা হয় আৰু মুখ্যমন্ত্ৰীৰ সাক্ষাৎ আৰু জুলাই মাহত গ্ৰহণ কৰিবলগীয়া বিষয়ৰ ওপৰত বিশেষভাৱে আলোচনা কৰা হয় আৰু সভাত নিম্নলিখিত সিদ্ধান্ত গ্ৰহণ কৰা হয় নিশ্চয়কৈ আপোনালোকে স্ক্ৰীনত ফটো কৰিছে আমাৰ টিউটৰ শিক্ষক সন্থাৰ আমাৰ যোৱা 22 তাৰিখে তেখেতসকলৰ এটা গুৰুত্বপূৰ্ণ গুগল মিট হৈছিলে আৰু সেই গুগল মিটত তেখেতসকলে মাননীয় মুখ্যমন্ত্ৰীকে লগ কৰাৰ সিদ্ধান্ত আদি কৰি বৰ্তমান আমাৰ টিউটৰ শিক্ষক সন্থাৰ যিমানখিনি কাম কৰিবলগীয়া হৈছে বা তেখেতসকলৰ কি কাম কৰিছে বা তেখেতসকলৰ আমাৰ টিউটৰ শিক্ষকসকলৰ সমস্যাখিনি কিমান দূৰ সমস্যা সমাধানৰ কিমান দূৰ আগবাঢ়িছে সেইখিনি বিষয়ে তেখেতসকলে আলোচনা কৰা হয় বুলি ইয়াত উল্লেখ কৰিছে আৰু নিশ্চয়কৈ তেখেতসকলে এটা গুৰুত্বপূৰ্ণ ঠাই প্ৰদান কৰিছে ইয়াত আমাৰ বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিবৰ কাৰণে জুলাই মাহত তেখেতসকলে এটা গুৰুত্বপূৰ্ণ সাক্ষাৎ কৰিবৰ কাৰণে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে বুলি ইয়াত উল্লেখ কৰিছে তেখেতসকলৰ যিখিনি এই সভাত তেখেতসকলে সিদ্ধান্ত গ্ৰহণ কৰিছিলে সেই তেখেতসকলৰ ইয়াত 1 নম্বৰ পইণ্টত উল্লেখ কৰিছে যে অহা 1 জুলাই তাৰিখে সোমবাৰে সংস্থাৰ কেন্দ্ৰীয় বৰ্ধিত কাৰ্যনিৰ্বাহক সভা আহ্বানৰ সিদ্ধান্ত লোৱা হৈছে মানে 1 জুলাই তাৰিখে আমাৰ সন্থাৰ এটা কেন্দ্ৰীয় বৰ্ধিত কাৰ্যনিৰ্বাহক আহ্বান কৰা হৈছে বুলি ইয়াত উল্লেখ কৰিছে আৰু 2 নম্বৰ পইণ্টত কৈছে যে 7 জুলাইৰ ভিতৰত স্মাৰকপত্ৰ জ্ঞাপনৰ বাবে মুখ্যমন্ত্ৰী মহোদয়ক সাক্ষাতৰ সহায় কৰি মুখ্যমন্ত্ৰী মহোদয়ৰ হস্তক্ষেপৰ বাবে অনুৰোধ জনোৱাৰ পৰিকল্পনা আৰু 7 জুলাইৰ ভিতৰত আমাৰ স্মাৰকপত্ৰ আপোনাৰ জ্ঞাপনৰ বাবে মুখ্যমন্ত্ৰী মহোদয়ক সাক্ষাতৰ সহায় কৰিব তেখেতসকলে মুখ্যমন্ত্ৰী মহোদয়ক 7 জুলাইৰ ভিতৰত মুখ্যমন্ত্ৰীক লগ কৰিবৰ কাৰণে তেখেতসকলে চেষ্টা কৰিব আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ হস্তক্ষেপৰ বাবে তেখেতসকলে অনুৰোধ জনোৱাৰ এটা পৰিকল্পনা কৰিছে আৰু 3 নম্বৰত কৈছে যে 1 জুলাই তাৰিখৰ সভাত টিউটৰসকলক শিক্ষকলৈ উন্নীতকৰণ কৰাৰ বাবে যথাশীঘ্ৰে ব্যৱস্থা লোৱাৰ বাবে দাবী তীব্ৰ আন্দোলন গঢ়ি তোলাৰ বাবে সিদ্ধান্ত গ্ৰহণৰ প্ৰস্তাৱ আৰু 3 নম্বৰ পইণ্টত লিখিছে যে 1 জুলাই তাৰিখৰ যিখিনি সভা তেখেতসকলে পাতিব আৰু সেই সভাটি টিউটৰসকলক শিক্ষকলৈ উন্নীতকৰণৰ বাবে তেখেতসকলে যথাশীঘ্ৰে ব্যৱস্থা লোৱাৰ বাবে দাবী তীব্ৰ আন্দোলন গঢ়ি তোলাৰ এটা সিদ্ধান্ত প্ৰস্তাৱ হয়তো গ্ৰহণ কৰিব আৰু 4 নম্বৰ লিখিছে যে অসমৰ প্ৰতিটো জিলা সমিতিৰ সক্ৰিয় অংশগ্ৰহণ আৰু জিলা পৰ্যায়তো দীৰ্ঘম্যাদী প্ৰতিবাদী কাৰ্যসূচী পৰিকল্পনা আৰু অসমৰ প্ৰতিটো জিলা সমিতিৰ সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব লাগিব আৰু জিলা পৰ্যায়ত দীৰ্ঘম্যাদীভাৱে তেখেতসকলে এটা প্ৰতিবাদী কাৰ্যসূচী পৰিকল্পনা কৰিছে আৰু আজিৰ সভাৰ স্থান আৰু যাৱতীয় ব্যৱস্থাপনাৰ বাবে মুখ্য সাধাৰণ সম্পাদক দায়িত্বভাৰ প্ৰদান কৰি সভা বংগ ঘোষণা কৰে বুলি ইয়াত উল্লেখ কৰিছে নিশ্চয়কৈ তেখেতসকলে অহা জুলাই মাহত আমাৰ টিউটৰ শিক্ষকসকলৰ কি কাৰ্যসূচী লোৱা হ'ব সেইখিনি তেখেতসকলে ইয়াত প্ৰস্তাৱ এটা গ্ৰহণ কৰিছে আপোনাৰ 22 জুন তাৰিখে এটা গুৰুত্বপূৰ্ণ গুগল মিটৰ জৰিয়তে তেখেতসকলে সেই গুগল মিটৰ যিখিনি সভা হৈছিলে সেই সভাতে তেখেতসকলে সেইখিনি প্ৰস্তাৱ গ্ৰহণ কৰিছে আৰু সেই মৰ্মে তেখেতসকলে অহা 1 জুলাই তাৰিখে আমাৰ সন্থাৰ এটা কেন্দ্ৰীয় বৰ্ধিত কাৰ্যনিৰ্বাহক সভা আহ্বান কৰা হ'ব আৰু সেই সভাতে তেখেতসকলৰ আমাৰ টিউটৰ শিক্ষকসকলৰ সমস্যাখিনিক লৈ তেখেতসকলে এটা গুৰুত্বপূৰ্ণ আলোচনা কৰা হ'ব আৰু সেই আলোচনাটি আমাৰ টিউটৰসকলক অতি শীঘ্ৰে শিক্ষকলৈ উন্নীতকৰণ কৰিবৰ কাৰণে তেখেতসকলে হয়তো তীব্ৰভাৱে আন্দোলন গঢ়ি তোলাৰ এটা প্ৰস্তাৱ গ্ৰহণ কৰিব পাৰে আৰু প্ৰতিখন জিলাত দীৰ্ঘম্যাদীভাৱে হয়তো প্ৰতিবাদী কাৰ্যসূচীও তেখেতসকলে হাতত ল'ব পাৰে সেয়া নিশ্চয়কৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ এটা গুৰুত্বপূৰ্ণ বিষয় যিহেতু টিউটৰ শিক্ষকসকলৰ সমস্যাটো আমি সকলোৱে গম পাওঁ আমাৰ যিহেতু টিউটৰ শিক্ষকসকলে টিউটৰৰ সমস্যাটো এনেকুৱাকৈ তেখেতসকলে বুজি পায় যে অন্য কোনো হয়তো সেইখিনি অনুমান কৰিব নোৱাৰিব আমি টিউটৰ শিক্ষকসকলে যিখিনি সমস্যাত এতিয়া ভুগি আছে আৰু শেষত নিশ্চয় আমাৰ মুখ্য সম্পাদক ভুৱন শৰ্মা ছাৰ আৰু ইয়াত 23-24 তাৰিখে তেখেতসকলে সেইখিনি কথা পাব্লিছ কৰিছিলেগৈ আৰু সেয়া নিশ্চয়কৈ আমাৰ প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে উপলব্ধি
কৰি আহিছে যে আমাৰ সমস্যাখিনি কিমান কঠিন বা কিমান জটিল যিখিনি সামান্য 42 লৈ তেখেতসকলে হয়তো দিনটোত স্কুলত তেখেতসকলে খটাবলগীয়া হৈছে আৰু সেয়া তেখেতসকলৰ পৰিয়ালৰ হয়তো চলাবলৈ বহুত অসুবিধা হৈ আছে কিন্তু সেয়া কেৱল আমাৰ টিউটৰ ছাৰ বাইদেউসকলে যেন অনুমান কৰিব পাৰিছে কিন্তু বৰ্তমানৰ মুখ্যমন্ত্ৰী তেতিয়াৰ শিক্ষামন্ত্ৰীগৰাকীয়ে তেখেতে নিজেই কৈছিল যে আমাৰ টিউটৰ শিক্ষকসকলৰ সমস্যাখিনি অতি সোনকালে সমাধান কৰা হ'ব বুলি আমাক নিযুক্তি প্ৰদান কৰাৰ সময়ত কিন্তু তেখেতসকলে যেন সেই কথাৰ পৰা এৰাই চলিবলৈ লৈছে এয়া আমাৰ অনুমান হৈছে আৰু সেইবাবেই কেন্দ্ৰীয় কমিটিয়ে অহা 7 জুলাই তাৰিখৰ ভিতৰত তেখেতসকলে মাননীয় মুখ্যমন্ত্ৰীক লগ কৰিব পাৰে নেকি বা মাননীয় মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিব পাৰি নেকি সেইখিনি তেখেতসকলে অহৰহ প্ৰচেষ্টা কৰাৰ কথা ইয়াত উল্লেখ কৰিছে প্ৰচেষ্টা কৰিব আৰু নিশ্চয়কৈ তেখেতসকলক যদিহে লগ পায় আমাৰ সমস্যাখিনি তেখেতসকলৰ আগত আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ যিসকল বিষয়ববী আছে তেখেতসকলে মাননীয় মুখ্যমন্ত্ৰীক আহ্বান জনাব বা তেখেতসকলৰ হস্তক্ষেপ বিচাৰি আমাৰ সমস্যাখিনি সমাধান কৰাৰ আৰু প্ৰচেছ কৰিবৰ কাৰণে তেখেতসকলক হয়তো অনুৰোধ কৰিব আৰু সেয়া নিশ্চয়কৈ আমাৰ কেন্দ্ৰীয় কমিটিয়ে যিখিনি সিদ্ধান্ত ল'বলৈ গৈ আছে সেয়া নিশ্চয়কৈ সফল হওক সেয়া কামনা কৰিছোঁ আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউ যাতে নেকি আমাৰ কেন্দ্ৰীয় কমিটিক সহায় সহযোগিতা আগবঢ়াব বুলি আশা ৰাখিলোঁ আৰু আগন্তুক যিহেতু তেখেতসকলে 1 জুলাই তাৰিখৰ যিখিনি কেন্দ্ৰীয় বৰ্ধিত কাৰ্যনিৰ্বাহী সভা আহ্বান কৰা হৈছে সেই সভাত তেখেতসকলে যেন আমাৰ টিউটৰ শিক্ষকসকলৰ উদ্ধাৰৰ হকে এটা গুৰুত্বপূৰ্ণ পথ বাছি ল'ব বুলি আমি আশা ৰাখিলোঁ আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে নিশ্চয়কৈ আমাৰ কেন্দ্ৰীয় কমিটিক অনুৰোধ জনাই আহিছে যে জুলাই মাহৰ ভিতৰত বা জুলাই মাহত আমাৰ যিহেতু স্কুলবিলাক বন্ধ হৈ থাকিব আৰু সেই গৰম বন্ধত আমাৰ টিউটৰ শিক্ষকসকলে এটা গুৰুত্বপূৰ্ণ কাৰ্যসূচী হাতত ল'ব লাগে যিটো কাৰ্যসূচীৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰীয়ে আমাক লগ কৰাৰ চেষ্টা কৰে বা আমাৰ সমস্যাটো সমাধান কৰা তেখেতসকলে চিন্তা কৰে বা অতি সোনকালে সমাধান কৰে সেয়া আমাৰ টিউটৰ ছাৰ বাইদেউসকলে কেন্দ্ৰীয় কমিটিক বাৰম্বাৰকৈ অনুৰোধ জনাই আহিছে অহা জুলাই মাহত তেখেতসকলে এটা গুৰুত্বপূৰ্ণ নিশ্চয়কৈ এটা সিদ্ধান্ত ল'ব বুলি ময়ো আশা ৰাখোঁ জুলাই মাহত তেখেতসকলে এনেকুৱা এটা সিদ্ধান্ত লওক যিটো সিদ্ধান্তৰ জৰিয়তে আমাৰ টিউটৰ শিক্ষকসকলৰ সমস্যাখিনি সমাধান হওক সেয়ে কামনা কৰিম আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউ যাতে নেকি এইখিনি খবৰে পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব নমস্কাৰ জয় আইকম